তো আমি নাম্বাৰ সিস্টেমত এতিয়ালৈকে কি নাম্বাৰ আমি কভাৰ কৰিছো আমি কভাৰ কৰিছো ডেসিমেল নাম্বাৰ এটা ডেসিমেল নাম্বাৰ কি হয় এনেকা এটা নাম্বাৰ যাৰ বেস হৈছে 10 তাৰ ইয়াৰ বেস হৈছে ইকুৱেলছ টু 10 বেস 10 মিনিং টু এটোৱে হৈ যায় যে আমাৰ ডেসিমেল নাম্বাৰ 10টা থাকিব কেনেকা 0 থাকিব 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 6 7 8 আৰু 9 যেহেতু আমি 0 পৰা কাউন্ট কৰিছো তো টোটাল আমাৰ 0 পৰা 9 লৈ 10টা থাকিব 10টা ডেসিমেল নাম্বাৰ ঠিক আছে নেক্সট আমি কথা পাতিছিলো অক্টেলৰ কেছত অক্টেলত কি হয় অক্টেলৰ যাৰ বেস হৈছে ইকুৱেলছ টু 8 তো যেহেতু ইয়াৰ বেস হৈছে ইকুৱেলছ টু 8 তো আমাৰ 8টা ডিজিট থাকিব কি হ'ব তো 0 হ'ব 1 হ'ব 2 হ'ব 3 হ'ব then 4 5 6 and 7 তো টোটাল আমাৰ 8টা এনেকুৱা ডিজিটস থাকিব অক্টেলত দেন আমি বাইনাৰী কথাও পাতিছো বাইনাৰী যাৰ বেস হৈছে ইকুৱেলছ টু 2 বেস হৈছে ইকুৱেলছ টু 2 তো যেহেতু বেস 2 হৈছে আমি দুটাই নাম্বাৰ থাকিব আমাৰ তাত আইদাৰ 0 থাকিব নহলে 1 থাকিব এতিয়া ডেসিমেল অক্টেল বাইনাৰী এইবোৰ কি আছে নাম্বাৰ সিস্টেম হৈছে ঠিক তেনেকৈ আৰু এটা ফোৰ্থ নাম্বাৰৰ নাম্বাৰ সিস্টেম আছে যোনটোক আমি কওঁ হেক্সাডেসিমেল বুলি কয় হেক্সাডেসিমেল এতিয়া হেক্সাডেসিমেল নাম্বাৰৰ যোনটো বেস হয় তো বেস হয় ইকুৱেলছ টু 16 তো বেস যদি ইকুৱেলছ টু 16 হয় তাৰ মিনিংটো কি হ'ব টোটাল 16টা থাকিব ইয়াতে নাম্বাৰস সেই নাম্বাৰস কিটা কি হয় 0 থাকিব 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব 6 হ'ব 7 হ'ব 8 হ'ব 9 হ'ব এতিয়া 9ৰ পিছত কি আহিব 9ৰ পিছত আহে তো 10 বাট আমি হেক্সাডেসিমেল সিস্টেমত আমি 9তে হেক কৰি দিও 9ৰ পিছত আমাৰ যেটো নেক্সট ডিজিটটো আহিব 9তকৈ নেক্সট বিগাৰ ডিজিটটো কিন্তু হেতু হ'ব a তাৰ পিছত আহিব b তাৰ পিছত c d e and f এটা কাউন্ট কৰিছা চাৰিটা কো আছে চাৰিটা ৰো আছে তো আমাৰ টোটাল 16 আছে তো হেক্সাডেসিমেল নাম্বাৰ সিস্টেম এটা নতুন নাম্বাৰ সিস্টেম হয় যাৰ বেস হয় 16 তো বেস 16 মিনিং টু এইটোৱে হৈ যাব ইয়াতে আমাৰ টোটাল থাকিব 16টা different digits so 0 পৰা 9 লৈকে আমি ইউজ কৰিম আৰু 9ৰ যোনটো নেক্সট নাম্বাৰ হ'ব 10 তো 10 11 12 13 14 15 হয় বাট আমি 10 11 বুলি কৈ নকয় প্লা আমি 10ৰ জায়গাত আমি a বুলি কম 11ক আমি b বুলি কম 12ক c 13ক d 14ক e আৰু 15ক f বুলি কৈ কম এতিয়া অক্টেলটো যদি চাও অক্টেলৰ বেস কিমান হৈছে 8 এতিয়া 8 বেস যদি 8 হয় এটুক যদি আমি বাইনাৰীত লিখো তো বাইনাৰীত কেটা বিটস পসিবল হ'ব বিকজ 8 হৈ যায় ইকুৱেলছ টু 2 টু দি পাৱাৰ 3 আৰু মই ইয়াত 2 এই কাৰণে লৈছো বিকজ আমি বাইনাৰীত 0 and 1 ইউজ কৰো তো এই 2 টু দি পাৱাৰ 3 এই নাম্বাৰ 3 টো যোনটো হয় এই যোনটো আমাৰ নাম্বাৰ 3 ওলাইছে এইটোৱে কৈ যে এটা অক্টেল নাম্বাৰক আমি 3 বিট নাম্বাৰেৰে আমি ইয়াক ৰিপ্ৰেজেন্ট কৰিব পাৰো তাৰ মানে কি 0 যদি আছে 0ক আমি কি বুলি কওঁ 0 0 0 1 যদি আছে তেনেহলে এটোক আমি কওঁ 0 0 1 ঠিক তেনেকুৱাকৈ গৈ থাকিব 7 যদি আমি পাওঁ 7ক আমি ডিনোট কৰিম 1 1 1 তো এইটোৱে হৈছে আমাৰ অক্টেলত আমাৰ কি হয় যি আমি নাম্বাৰ লওঁ অক্টেল নাম্বাৰ লওঁ 0 পৰা 7 লৈকে ইচ নাম্বাৰটোক আমি কি কৰিব পাৰো 3 বিট বাইনাৰী নাম্বাৰে আমি ডিনোট কৰিব পাৰো ঠিক আছে এতিয়া হেক্সাডেসিমেলৰ কেছটো চাওঁ হেক্সাডেসিমেলৰ বেস হৈছে 16 যেহেতু বেস হৈছে 16 এতিয়া এটা বস্তুটো আমি ক'ব পাৰো যে 16 কি হ'ব যদি আমি ইয়াক বাইনাৰী ৰিপ্ৰেজেন্ট কৰো 2 টু দি পাৱাৰ কিমান কৰিলে 16 আহে আমি জানো 2 টু দি পাৱাৰ যদি আমি 4 কৰো 2 টু দি পাৱাৰ যদি আমি 4 কৰো তেনেহলে 16 আহি যায় তো এইটোৱে আমাক এইটোৱে কৈ আছে মিন কৰি আছে যে এটা এনি হেক্সাডেসিমেল নাম্বাৰ যদি আমি লওঁ তাক আমি 4 বিট এনেকা 4 বিট বাইনাৰীৰে আমি ইয়াক ৰিপ্ৰেজেন্ট কৰিব পাৰো তো এইটোৱে আমাৰ কাম হ'ব এটা হেক্সাডেসিমেলক আমি বাইনাৰীত কেনেকৈ ৰিপ্ৰেজেন্ট কৰে ওকে সো লেটস সে আমাৰ যদি ফাৰ্স্ট নাম্বাৰটো হয় 0 তো তেনেহলে 0ক আমি 4টা বিটেৰে ৰিপ্ৰেজেন্ট কৰিব লাগিব হেতু হৈ যাব আমাৰ 0 0 0 0 নেক্সট নাম্বাৰটো আহিব আমাৰ 1 1ৰ কাৰণে হ'ব আমাৰ 0 0 0 1 yes 2ৰ কাৰণে আমাৰ হ'ব 0 0 1 0 এটো এটা বহুত ধুনীয়া প্যাটাৰ্ন আছে মই প্ৰথমতে গটেখিনি লিখি লওঁ তাৰ পিছত প্যাটাৰ্নটো বুজাই দিম 3 কাৰণে হ'ব আমাৰ 0 0 1 1 ঠিক আছে নেক্সট 4ৰ কাৰণে হ'ব আমাৰ 0 1 0 0 5ৰ কাৰণে হ'ব আমাৰ 0 1 0 1 6ৰ কাৰণে হ'ব আমাৰ 0 1 1 0
7 ৰ কাৰণে হ'ব আমাৰ 0 1 1 1 ওকে এতিয়া 0 পৰা 7 নাম নেকি 8টা ললো আৰু 8টা লাগিব আমাক এতিয়া নেক্সট আমাৰ হ'ব 8 এতিয়া 8ক আমি 4 বিটত কম 1 0 0 0 9 হৈ যাব আমাৰ 1 0 0 1 নেক্সট আমাৰ আহি যাব 10 বাট 10টো নকওঁ আমি হেক্সাডেচিমেলত 10ক আমি a বুলি কৈহে কওঁ তো এইটো ডেচিমেলত 10 হয় বাট হেক্সাডেচিমেলত আমি a বুলি কৈ কওঁ তো এইটো হৈ যাব আমাৰ 1 0 1 0 দেন b আহিব যোনটো হৈছে আমাৰ 11 হৈ যাব আমাৰ 1 0 1 1 নেক্সট c ৰ কাৰণে আহিব আমাৰ 1 1 0 0 দেন d কাৰণে আহিব 1 1 0 1 দেন ৰ কাৰণে আহিব আমাৰ 1 1 1 0 আৰু f ৰ কাৰণে আহিব 1 1 1 1 তো তাৰ মানে আমাৰ এইখিনি হৈছে লেফ্ট চাইডে থকা দুটা ৰো আছে লেফ্ট সাইডে থাকাখিনি হৈছে আমাৰ হেক্সাডেচিমেল 0 to 7 আৰু এইখিনি 8 ৰ পৰা f লৈছো ইচ কিটাক আমি কি কৰিছো এটা 4 বিট বাইনাৰি নম্বৰে আমি ৰিপ্ৰেজেন্ট কৰিছো আমি যি কোনো উঠাই লওঁ লেটস সে 1111 লৈ লওঁ এটুক যদি আমি কি কৰো ডেচিমেললৈ কনভাৰ্ট কৰো 111 যদি আমি এটো হৈছে আমাৰ এটা বাইনাৰি ডেচিমেললৈ কনভাৰ্ট কৰিবৰ কাৰণে কি কৰিব লাগে আমি MSB টো লৈ পেলাই তাৰ ওয়েটৰ লগত আমি মাল্টিপ্লাই কৰিম যোনটো হৈছে 2 কিউব প্লাস নেক্সট বিটটো হৈছে a12 তো তাৰ ওয়েট হৈছে 2 স্কয়াৰ 1 into 2 স্কয়াৰ then next to have a1 1 into 2 and then finally have 1 into 2 to the power 0 tamane 1 have so 2 cube mane hoy gol 8 plus 2 square hoy gol amar 4 then 2 plus 1 tamane epale 3 ahi gol so 8 plus 4 hoy gol amar 12 plus 3 hoy gol amar 15 moi hetu to koisilo 15 to etu hoy ja 15 amar decimal number ase etu eta decimal number ase to yar jonto hexadecimal equivalent hobo hetu hobo f okay তো এতিয়া আমি গুটেখিনি ইয়াত ৰিপ্ৰেজেন্ট কৰিলো তো এইবোৰ হৈছে আমাৰ বাইনাৰি মানে কিনি লিখি দিও এখিনি হৈছে আমাৰ বাইনাৰি এখিনি হৈছে আমাৰ বাইনাৰি এটো হৈছে তাৰ হেক্সাডেচিমেল ইকুইভ্যালেন্ট যোনটো হেক্স কোড বুলি কোৱা হয় এটো হৈছে আমাৰ বাইনাৰি আৰু এটো হৈছে আমাৰ হেক্স ঠিক আছে আৰু যদি আমি ইয়াৰ ডেচিমেল টো লৈ লওঁ ডেচিমেল টো এখিনতে লওঁ বাৰু এটো ডেচিমেল তো ডেচিমেলৰ কেছত কি হ'ব আমাৰটো 0 1 2 3 4 5 6 7 ইয়াতে আমি লৈ লওঁ ডেচিমেল 8 9 10 11 12 13 14 15 তো তাৰ মানে এটা হেক্সাডেচিমেল নম্বৰ ক'ৰ পৰা যাব 0 পৰা 15 লৈকে যাব এটি এই যোনটো বাইনাৰি কোডটো হয় এটো প্ৰেক্টিস কৰি মনত হৈ যাব বাট এটা মই ইজি টেকনিক এটা কওঁ যোনটো লিখিবলৈ কাৰণে বহুত ইজি হৈ যায় যদি 4টা বিট হয় আমাৰ যোনটো লাষ্টৰ LSB টো হয় হেতু কেনেকা কয় 0 পৰা আৰম্ভ হ'ব হদাই 0 তাৰ পিছত 1 তাৰ পিছত 0 1 এনেকৈ আছে 0 1 0 1 ইয়াতে 1 হেক হৈছে না ইয়াতে 0 হ'ব নেক্সট 1 0 1 0 1 0 1 ওকে এটা নেক্সট আছে দুবাৰ কৈ 0 আহিছে যোনটো LSB ৰাইট সাইডে আছে 0 0 1 1 0 0 1 1 0 0 1 1 0 0 1 1 third bit কি হ'ব তেনেহলে 4টা কৈ আহিব 1 2 3 4 4 বাৰ 0 then 4 বাৰ 1 next আকৌ 4 বাৰ 0 and then 4 বাৰ 1 and আমি লাষ্টটো যদি চাও 8 বাৰ আহিব তো 8 বাৰ 0 আহিব আৰু 8 বাৰ 1 আহিব এনেকা কৈ আমি ইজিলি 0 পৰা f লৈকে আমি গুটেইখিনি আমাৰ যেটো হেক্সাডেচিমেল হৈ গল এই হেক্সাডেচিমেলটোক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো এটা এটা বস্তু মই লিখোমতে উল্টাকৈ লিখিলো এটো বাইনাৰি নহয় এইটো হে বাইনাৰি হয় এইটো হৈছে আমাৰ বাইনাৰি এইটো হে ইয়াৰ বাইনাৰি ইকুইভ্যালেন্ট হৈছে এইটো যোনটো 0 1 2 এইটোটো ইয়াৰ হেক্স হৈছে এইটো হৈছে আমাৰ হেক্সাডেচিমেল এইটো হৈছে আমাৰ হেক্সাডেচিমেল এখিনি ডেচিমেলটো ঠিকই আছে ঠিক তেনেকৈ ইয়াতে আমি ভুলকৈ লিখি দিলো এইটো হৈছে আমাৰ হেক্স প্ৰথমতে আছে আমাৰ হেক্স আৰু এইটো হৈছে আমাৰ বাইনাৰি